পৰ্যটকৰ বাবে মুকলিকুল ওৰাং ৰাষ্ট্ৰীয় উদ্যান বিদেশী পৰ্যটকৰ বাবে ভাল খবৰ দেখি বিদেশী পৰ্যটকসকলৰ বাবে ভাল খবৰ আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান উদ্যানখনৰ ডিএফঅ'য়ে আনুষ্ঠানিকভাৱে ফিটা কাটি পুনৰ মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখন সংগঠিয়ে উদ্যানখনৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকলে আজিৰে পৰা দেখি বিদেশী পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব পৰ্যটকসকলে কৰিব পাৰিব জীপ সাফাৰী হাতী সাফাৰীৰ লগতে আছে ইকো কেম্পৰ সুবিধা এই বছৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে ডিএফঅ'ই উদ্যানখন আৰু উন্নয়ন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাজ্যে উল্লেখযোগ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত গড় বাঘৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি চাবলৈ পাৰিব পৰ্যটকসকলে আপোনালোকে জানে আমাৰ দৰঙত এখনেই নেশ্যনেল পাৰ্ক টাইগাৰ ৰিজাৰ্ভ আছে সেইটো কাৰণে মই দৰংবাসী এটা গৌৰৱৰ কথা যে আমাৰ যিটো ওৰাং আছে ওৰাংখন ব্যাঘ্ৰ প্ৰকল্প 2016 চনত ঘোষণা কৰা হৈছে তাৰ পিছত এতিয়া বৰ্তমান আমাৰ পৃথিৱীৰ ভিতৰত হাইয়েষ্ট ডেন্সিটি আমাৰ টাইগাৰ আছে সেইটো আমাৰ দৰং লগতে আমাৰ অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয় আমি আমাৰ ইয়াতে গড় পোৱা যায় গড়ৰ ঘনত্বও বহুত বেছি তেনেকে বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য প্ৰাণী আছে আমি এই যেটো পৰ্যটন বৰ্ষ আছে তাৰ কাৰণে আমি ইয়াত জিপসি সাফাৰী আৰু এলিফেন্ট সাফাৰী ব্যৱস্থা কৰিছো ৰাইজে বোট কৰোঁতে এইটো উপভোগ কৰিব পাৰিব আমাৰ এটা বহুদিনীয়া অসুবিধা ইয়াত পাই আছিলোঁ আমি যোৱা 19 চনৰ পৰাই আমাৰ যেটো টুৰিজমৰ এটা প্ৰশান্তি লজ বুলি এটা লজ আছিল সেইটো বন্ধ হৈ আছে বন্ধ থকাৰ কাৰণে আমাৰ নৈশ যাপনৰ অলপ অসুবিধা হৈছিল টুৰিষ্টসকল বিশেষকৈ এলিফেন্ট সাফাৰীত ৰাতিপুৱাই যাব লাগে তেওঁলোকে অলপ অসুবিধা পাইছিল সেই কথা চিন্তা কৰি আমি ইয়াতে ওৰাং ইকো কেম্প খুলিছোঁ ৰাইজৰ সুবিধাৰ কাৰণে লগতে আমাৰ দাঁতিকাষৰীয়া অঞ্চলত ৰাইজেও দুই এখন খুলিছে তাতে থাকি আমাৰ সকলোৱে উপভোগ কৰিব পাৰে প্ৰশান্তি লজটো অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যাতে খোলে এতিয়ালৈকে আমাৰ গম পোৱা নাই নটিফিকেশ্যন অহা নাই ব্যুৰ ৰিপৰ্ট এণ্ড